এই ভিডিঅ'টোৰ কথাখিনি শুনিলে আপোনালোকে আচৰিত হ'ব। কিয়নো আচৰিত হ'ব? চাওকচোন, জুবিন দাই আগতীয়াকৈ কিছুমান যে কথা কৈ গৈছিলে বা ইংগিত দি থৈ গৈছিলে, কিন্তু আমিবোৰে বুজি পোৱা নাছিলোঁ। তেখেত নথকাৰ ফলতহে এতিয়া আমি উপলব্ধি কৰিব পাৰিছোঁ বা বুজি পাইছোঁ। তেখেতে এইবাৰ বাৰ্থডেত বা তেখেতৰ জন্মদিনত যেন থাকিব নোৱাৰিব, এইষাৰ কথাও তেখেতে ইংগিত হিচাপে দি থৈ গৈছিল। এই ভিডিঅ'টোত আপোনালোকে চাওকচোন, অৱশেষত তেখেতে কি ক'লে, ভিডিঅ'টো আপোনালোকে সুন্দৰকৈ শুনক। অৱশেষত এটা পইণ্ট আছে, সেই কথাষাৰ তেখেতে ক'লে যে এইবাৰ বাৰ্থডেত চাগে মই উপস্থিত থাকিব নোৱাৰিম বা তেনেকৈ ক'লে। আপোনালোকে ভিডিঅ'টোত শুনক, শুনিলে গম পাব। এইটো শেষলৈকে চাওক। বাৰ্থডে চাৰ্ডে মই ইমান বিশ্বাসী নহয়, চবে পাতে আৰু গোটেই অসমত চবেই চেলিব্ৰেট কৰে, দ্যাটছ দ্য থিং, সেইটোৱে ফূৰ্তি। মোৰ তেনেকে বিশেষ একো নাই বাৰ্থডে লৈ। কেক কটা চেক কটাটো চিষ্টেম নাছিলে ন আমাৰ, এতিয়াহে আৰু এতিয়া মই 32টামান কেক কাটিব লাগে, মই বৰ হৈ যাওঁ লাষ্টত, মই সেইকাৰণে পাৰিলে পলাই দিওঁ। এইবাৰ ক'ত থাকো নাজানো। তো আপোনালোকে নিশ্চয় শুনিলে চাগে। তো চাওক, বিশ্বাস কিয় নহ'ব, কিন্তু মোৰ ফালৰ পৰা মই কওঁ, তেখেত এজন মানে কি ভগৱান হয়, ভগৱান। এইটো মানিবলৈ মানে 100% এইটো সত্য যে তেখেত এজন ভগৱান হয়, কিন্তু আমি সকলোৱে বুজি নাপালোঁ। শুনিলে নহয়? গতিকে সকলোৱে এই ভিডিঅ'টোৰ তলত সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰে। জয় জুবিন দা, জয় আই অসম, #জাষ্টিছ ফৰ জুবিন গাৰ্গ।